গৌৰৱ গগৈ দেউতাক তৰুণ গগৈ ডাঙৰীয়া কিমান বছৰ সভাপতি আছিলে? কেতিয়াবা শুনিছিলে নেকি ৰাজীৱ ভৱন জ্বলিছে বুলি? ৰাজীৱ ভৱন জ্বলা মানে বুজিব আপুনি, ৰাজীৱ ভৱন, ৰাজীৱ গান্ধীক শ্বহীদ ঘোষণা কৰা হৈছে, শ্বহীদক পুনৰ জ্বলোৱা হৈছে। সেই পৰ্যায়লৈকে গৌৰৱ গগৈ ৰকিব লোচনে কংগ্ৰেছটোক লৈ গৈছে, সেই পৰ্যায়লৈকে লৈ গৈছে। কাৰণটো কি, কিয় জ্বলাইছে? যে তানজিল লোচনৰ ৰাজনৈতিক সুৰক্ষাৰ, ৰকিব লোচনৰ পুতেকৰ ৰাজনৈতিক সুৰক্ষাৰ স্বাৰ্থত অবিভক্ত নগাঁও জিলাত কোনো দ্বিতীয় এজন সংখ্যালঘু নেতাক উত্থান হ'বলৈ নিদিয়ে। কথাটো বুজিব, ইয়াত কোনো অন্য কথা নাই যে অবিভক্ত নগাঁও জিলাত ভৱিষ্যত প্ৰজন্মৰ নেতা হ'ব লাগিব ৰকিব লোচনৰ পুত্ৰ। দ্বিতীয় কোনো সংখ্যালঘু নেতা অবিভক্ত নগাঁৱৰ পৰা ওলাব নোৱাৰিব। ওলাবলৈ বিচাৰিছে, কৌশলগতভাৱে তেওঁক ৰাজনৈতিকভাৱে হত্যা কৰি দিয়া হ'ল। আৰু তাৰ ক্ষোভৰ বহিঃপ্ৰকাশ ঘটিল ৰাজীৱ ভৱন অগ্নিকাণ্ড। গতিকে এইটো দল ক'লৈ গৈ আছে অসমৰ ৰাইজে চাই আছে। এই দলটোৰ পৰা মই ওলাই আহোঁতে যিসকলে মোক কৰ্কথনা কৰিছিলে, যিসকলে মোক বিভিন্ন ধৰণে তুচ্ছ-তাচ্ছিল্য কৰিছিলে, এতিয়া প্ৰদ্যুৎ বৰদলৈ ডাঙৰীয়াৰ চিঠিখনৰ পাছত তেওঁলোকে এতিয়া আকৌ পুনৰ পৰ্যালোচনা কৰক প্ৰদ্যুৎ বৰদলৈ ডাঙৰীয়াক কি বিশেষণেৰে তেওঁলোকে বিশেষিত কৰিব।